এই পৰিয়ালটোৰ 5জন ভাই ককাই এওঁলোকৰ 3জন ভাৰতীয় নাগৰিক একে পিতৃ মাতৃৰ সন্তান আন 2জন অবৈধ বিদেশী সন্দেহযুক্ত বিদেশী 2জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এয়া নগৰবেৰাৰ ফুকুৰা দিয়াৰ ঘটনা আনহাতে এইটো পৰিয়ালৰ 4 কন্যাৰ মাতৃক অনুপ্ৰৱেশৰ সন্দেহত বিতৰণ কৰিছে বাংলাদেশলৈ এয়া হৰ্থেবাৰীৰ বুঢ়ীমখাৰ ঘটনা নগৰবেৰাৰ ফুকুৰা দিয়াৰ আবু বক্কৰ সিদ্দিক আৰু আকবৰ আলী নামৰ ভাতৃদ্বয়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কাৰণ তেওঁলোক প্ৰশাসনৰ দৃষ্টিত অনুপ্ৰৱেশকাৰী আনহাতে আবু বক্কৰ আৰু আকবৰৰ আন 3জন ভাতৃ ভাৰতীয় নাগৰিক আমি 5 ভাই 5 ভাইৰ ভিতৰত 3 ভাই আমি দেখি আচ্ছা আৰু 2 ভাই কেনেকৈ ডিব্ৰুগড় হয় আমাৰ কাগজ পাতি সব আছে আচ্ছা এনআরসি আছে সচিতিৰো আছে তাৰপিছত আমাৰ স্কুলৰ 65 চনৰ সাৰ্টিফিকেট আছে গ্ৰেপ্তাৰ হোৱা লোক 2জনৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে এই গোচৰৰ পৰিপ্ৰেক্ষিতত নগৰবেৰা থানাত হাজিৰা দিবলৈ যোৱাৰ সময়তে দুয়োকে কৰায়ত্ব কৰে আৰক্ষীয়ে আৰু তাৰ পাছত লোক 2জনক কোট ৰাখিছে কি কৰিছে একো নাজানে পৰিয়ালৰ লোকে নগৰবেৰা থানাত হাজিৰা দিবলৈ গৈছিল মাছিল হাজিৰা দিব গৈছে যাৰ পিছত কৈছে যে এসপিএম আছে এই এসপি অফিচত লৈ গৈছে লৈ যোৱাৰ পিছত এসপি অফিচৰ পৰা কোট লৈছে মই নাজানো অবৈধ বাংলাদেশী বিতৰণৰ নামত এয়া কি চলিছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ইপিনে এই যুৱতীক এগৰাকীৰ মাতৃক অনুপ্ৰৱেশকাৰীৰ অভিযোগত বিতৰণ কৰিছে আৰক্ষীয়ে মাতৃক আঁতৰাই নিয়াৰ পৰিপ্ৰেক্ষিতত কান্দনত ভাগি পৰিছে যুৱতীক এগৰাকী সুৰা ভানু নামৰ বিতাড়িত মহিলাগৰাকীৰ নাম এনআৰচিত আছে বুলি দাবী কৰিছে পৰিয়ালটোৱে আনহাতে ইতিপূৰ্বে 3 বছৰ ডিটেনশ্যন কেম্পত আছিল সুনা ভানু কিন্তু শেহতীয়াকৈ মহিলাগৰাকীক কৰায়ত্ব কৰি বাংলাদেশলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ভাৰত বাংলা সীমান্তৰ নোমেন্স লেণ্ডত ৰৈ থকা অৱস্থাত সুনা ভানুৰ ফটো দেখি হতভম্ব হৈ পৰে কন্যাসকলৰ লগতে গাঁৱৰ ৰাইজ সিদিনা দেওবাৰ আছিল এসপি বোলে মাতিছে বুলি লৈ গ'লে তাৰ পৰা কি কৰিছে সিহঁতক এসপি তাক সিহঁতে মানে তাতে আটকাই দিলে আটকাই দিয়াৰ পিছত ইহঁতক তাৰ পৰা কি কৰিলে ডিটেনশ্যন কেম্প যোনটো গোৱালপাৰা তাতে লৈ গ'ল তাৰপিছত আমি এইটো শুনা পাইছোঁ যোনটো বাংলাদেশ বৰ্ডাৰ নো মেন লেণ্ড যে তাতেই ৰাখিছে বিতাড়িত মাতৃক ঘূৰাই আনিবলৈ আহ্বান জনাইছে সন্তানসকলৰ লগতে দল সংগঠনে আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা এইটো তীব্ৰভাৱে গৰিহণা জনাইছোঁ যোনটো মানৱতা আইন উলংঘন কৰিছে বুলি আমি দাবী জনাইছোঁ এইটো আমাৰ ন্যায় লাগে আমাৰ ৰাইজৰ ন্যায় লাগে সরকারের মুখ মাক লাগে সরকারে আমরা মাইরে চাই অনুপ্ৰৱেশকাৰী বাংলাদেশী বিতৰণৰ নামত এনেধৰণৰ কৰ্মকাণ্ডই উদ্বিগ্নতা বঢ়াইছে একাংশ লোকৰ মাজত এই ক্ষেত্ৰত সাধাৰণ লোকক হাৰাশাস্তি নকৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আছে দল সংগঠনে নগৰবেৰাৰ পৰা ইমতিয়াজ বুলবুল আৰু চেঙাৰ পৰা দিলীপ তালুকদাৰৰ ৰিপৰ্ট NK TV